নাই কাৰণ যদি মই এটা ৰেশন কাৰ্ড লবৰ কাৰণে আধাৰ লব লাগিব, পুলিচ ভেৰিফিকেশন লব লাগিব, মৌজাদাৰৰ সাৰ্টিফিকেট লব লাগিব, গাঁওবুঢ়াৰ সাৰ্টিফিকেট লব লাগিব, এমএলএ ঘৰত যাব লাগিব, মন্ত্ৰীৰ ঘৰত যাব লাগিব, তেতিয়া মানুহজনে ভাবিব যে মোক ৰেশন কাৰ্ডখন কিয় দৰকাৰ। অৰ্থাৎ যদি মানুহজনে অহাৰ লগে লগে আমি মানুহজনক এটা চেকলিষ্ট দিলো যে আপোনাৰ এড্ৰেছ প্ৰুফটো দিয়ক, আপোনাৰ ইনকাম সাৰ্টিফিকেটখন দিয়ক, আপুনি আহিব নালাগে, ঘৰৰ পৰাই পোৰ্টেলত আপলোড কৰি দিব আৰু আমি সৰল হ'ল, সিম্পল হ'ল। আগতে পুলিচ ভেৰিফিকেশন লব লাগে পাছপোৰ্টৰ কাৰণে, থানাত মাতিব, এজন এসআই বা ইন্সপেক্টৰে এজন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক মাতিব যে আপোনাৰ ভেৰিফিকেশন কৰিব লাগে, আপুনি মোৰ থানাত আহিব। উপাচাৰ্যজনে প্ৰথম চিন্তা কৰিব যে মই থানাত যোৱাৰ সময়ত তাতে বা কি পৰিৱেশ থাকিব, কাৰণ থানাত সেই সময়তে ডকাইত এজনো ধৰি আনিব পাৰে, চুৰ এজনো ধৰি আনিব পাৰে, ডকাইত চুৰক চাবৰ কাৰণে বাহিৰত বহুত মানুহ আহিব। সেই সময়তে ময়ো গৈ পাম, কোনোবা ৰাতিপুৱা সাংবাদিকে লিখি দিব যে এই ডকাইতজন উপাচাৰ্য গৰাকীৰ সম্পৰ্কীয় আৰু উপাচাৰ্য গৰাকী থানাত এই কাৰণে গৈছিল যে ডকাইতজনক মুকলি কৰিবৰ কাৰণে আবেদন কৰিবৰ কাৰণে থানাত গৈছিল। কোনেও নুসুধিব যে এই ভিৰৰ মাজত আপুনি কিয় আহিছিলে, কিন্তু মানুহজনৰ কাম কি পাছপোৰ্ট লোৱা। এই পাছপোৰ্ট লোৱা কামটো যদি আমি পুলিচৰ মানুহ এজন উপাচাৰ্য গৰাকীৰ ঘৰলৈকে যায়, বহি চাহ একাপ খাই প্ৰয়োজনীয় কথাখিনি এপত লিপিবদ্ধ কৰি দিয়ে, গভৰ্ণমেণ্টখন সহজ হ'ল, গভৰ্ণমেণ্টখন সৰল হ'ল। আৰু ডেপুটি সেক্ৰেটাৰী সুধি ৰাখব, জইণ্ট সেক্ৰেটাৰী সুধি ৰাখব, চিএমৰ তাত সুধিলে কব মোৰ তাতো কাগজ অহাই নাই। সব টেকনলজি প্ৰযুক্তিৰ জৰিয়তে আমি দায়বদ্ধতা যে আচলতে কাৰ টেবুলত কিমান দিন কাগজখন পৰি আছে, সেই টেকনলজিয়ে যেতিয়া দায়বদ্ধতাটো কব পাৰিব, তেতিয়া কাম কৰা মানুহজনেও গম পাব যে মোৰ টেবুলত যদি 10 দিনতকৈ ফাইলটো বেছি থাকে, কালি যদি ইনকুৱাৰী হয় টেকনলজিয়ে প্ৰমাণ কৰিব যে এই ফাইলটো মোৰ হাততে আছিলে, গতিকে তাৰ কাৰণে দায়বদ্ধতা ময়ে হ'ব লাগিব। তৃতীয়তে সিম্পল হ'ল, টেকনলজি আহিল, কিন্তু জনসাধাৰণতে যদি নিজৰ অধিকাৰৰ বিষয়ে নাজানে যে এইটো মোৰ প্ৰাপ্য, এই কথাখিনি যদি তেওঁলোকে নাজানে, তেতিয়াও সুশাসন ব্যৱস্থা প্ৰতিষ্ঠা হ'ব নোৱাৰে। 2010 চনত মধ্যপ্ৰদেশত প্ৰথমবাৰৰ বাবে ৰাজহুৱা সেৱা প্ৰদানৰ দিশত এখন আইন প্ৰণয়ন কৰা হৈছিল যে এই নিৰ্দিষ্ট সেৱা মানুহৰ অধিকাৰ। সেৱা দুই ধৰণৰ থাকে, কিছু চৰকাৰৰ, আজি যদি কোনোবাই কয় যে মোক চাকৰি এটা লাগে, সেইটো সেৱা হ'ব নোৱাৰে, সি যোগ্যতাৰ ভিত্তিত হ'ব লাগিব, কাৰণ চাকৰি পোৱাৰ কাৰণে প্ৰচেছ থাকিব, চাকৰি পোৱাৰ এটা নিয়ম থাকিব। কিন্তু মোৰ মেট্ৰিকৰ চাৰ্টিফিকেটখন হেৰালে, ডুপ্লিকেট চাৰ্টিফিকেটখন মোক লাগে, চৰকাৰে যদি 15 দিন সময় নিৰ্দিষ্ট কৰি দিছে, মই 15 দিনৰ ভিতৰতে পাব লাগিব। মোৰ মাটি মোৰ লৰাৰ নামলৈকে ট্ৰান্সফাৰ হ'ব লাগে, মাটিডোখৰ চৰকাৰৰ নহয়, পিতৃৰ মাটি পুত্ৰৰ নামত যাব লাগে। চৰকাৰে কৈছে
যে যদি বিবাদ নাথাকে 30 দিনৰ ভিতৰত মাটি হস্তান্তৰ হ'ব। এতিয়া এইটো মানুহৰ অধিকাৰ, বহুবিলাক অধিকাৰ আছে যে মই আজি এটা ফ্যাক্টৰী কৰিব খুজিছো, ফ্যাক্টৰী কৰাৰ কাৰণে মোক লাইসেন্স লাগে। 30 দিনৰ ভিতৰত যদি কোনো বিবাদ নাথাকে লাইসেন্সখন পোৱাটো মোৰ অধিকাৰ। ৰাজহুৱা সেৱাত বহুবিলাক সেৱা আছে যিবিলাক ৰাইজৰ অধিকাৰ, চৰকাৰে মাত্ৰ তাত ৰেগুলেট কৰে। অৰ্থাৎ গুৱাহাটী মহানগৰীত মই এটা বিল্ডিং বনাব খুজিছো, মোৰ মাটি মোৰ টকা, মই বিল্ডিংটো বনাম। এটা মোৰে টকা খৰচ কৰি মোৰে মাটিত বিল্ডিংটো হ'ব, মই GMD অফিচত কিয় যাম? অৰ্থাৎ ই মোৰ অধিকাৰ, আপোনালোকে মোক ৰেগুলেট কৰিব খুজিছে কৰক, কিন্তু যিহেতু বিল্ডিং মোৰ মাটি মোৰ, নিৰ্দিষ্ট সময়ৰ ভিতৰত আপুনি মোৰ কামটো কৰি দিব লাগিব। যদি আপুনি মোৰ কামটো নকৰে মই নিজে নিজে ঘৰ বনাই লম, কাৰণ মোৰে মাটি মোৰে টকা, মইতো চৰকাৰৰ মাটিত ঘৰ বনোৱা নাই। কাৰণ ই চৰকাৰে ইয়াত কোনো অনুদান দিয়া নাই, চৰকাৰে কোনো দান দিয়া নাই। মোৰ ল'ৰা এজন মেডিকেল কলেজত জন্ম হল, কন্যা মেডিকেল কলেজত জন্ম হল, মোৰ ল'ৰাজন ছোৱালীজনী জন্ম হল, মই তাক জানো। কিন্তু চৰকাৰে কৈছে যে আপুনি এডমিশন ল'ব লাগিলে এখন বাৰ্থ চাৰ্টিফিকেট লাগিব। মোক বাৰ্থ চাৰ্টিফিকেট দৰকাৰ নাই, কিন্তু চৰকাৰে নিয়ম বনাই দিছে বাৰ্থ চাৰ্টিফিকেট লাগিব। কাৰণ মইতো জানো এইজন মোৰ ল'ৰা অমুক তাৰিখে অমুক বজাত জন্মগ্ৰহণ কৰিছে, কিন্তু আপুনি নিয়ম এটা লগাই দিলে যে স্কুলত এডমিশন ল'বৰ কাৰণে জন্মৰ প্ৰমাণ পত্ৰ এখন লাগিব। যদি জন্মৰ প্ৰমাণ পত্ৰখন মোক নালাগে, চৰকাৰক লাগে, আৰু চৰকাৰক লগা জন্মৰ প্ৰমাণ পত্ৰ এখনৰ কাৰণে মই কিয় চৰকাৰৰ ঘৰত যাম? চৰকাৰে মোক এখন দি পঠাব, চৰকাৰকহে লাগে, মোকতো নালাগে। অৰ্থাৎ সেৱা এটা বেলেগ, আৰু 10 জনৰ মাজত কম্পিটিশন কৰি কিবা এটা সুবিধা লোৱা বেলেগ। সুবিধাটো অধিকাৰ নহয়, কিন্তু অধিকাৰটো অধিকাৰ। অধিকাৰবিলাক চৰকাৰে সময়মতে দিয়াটো চৰকাৰৰ দায়িত্ব। জন্মৰ প্ৰমাণ পত্ৰ, মৃত্যুৰ প্ৰমাণ পত্ৰ, বিবাহৰ পঞ্জীয়ন, মাটিৰ ৰেজিষ্ট্ৰেশ্যন, মাটিৰ ভাগ বতৰা, কোনোবা এজন মোৰ স্বামী ঢুকালে সন্তানৰ বাবে নেক্সট অফ কিন চাৰ্টিফিকেট, এনেকে আমাৰ ৰাজ্যত আমি নটিফাই কৰিব লাগে যে কিমানটো আমাৰ অধিকাৰৰ ভিতৰত পৰে আৰু কিমানটো অধিকাৰৰ ভিতৰত নপৰে। 2010 চনত মধ্যপ্ৰদেশ চৰকাৰে প্ৰথমবাৰ ঘোষণা কৰিছিল যে এইখিনি মানুহৰ অধিকাৰ, আৰু এই অধিকাৰখিনি টাইমলি চৰকাৰে দিব লাগিব। 2010 চনত মধ্যপ্ৰদেশ চৰকাৰে এই আইনখন প্ৰণয়ন কৰাৰ পিছত 2012 চনত অসমেও ৰাইট টু পাব্লিক সাৰ্ভিস এক্ট আমি বিধানসভাত গ্ৰহণ কৰিলো। কিন্তু সেই আইনখন আমি ৰূপায়ণ নকৰিলো। 2019 চনতো ইয়াৰ সংশোধন হল, 2024 চনতো ইয়াৰ সংশোধন হল, কিন্তু আইনখন আমি ৰূপায়ণ কৰিবৰ কাৰণে আজিলৈকে পৰা নাছিলো। অসম চৰকাৰে ইতিমধ্যে আমাৰ সেৱা সেতুৰ জৰিয়তে 725টা বিষয় আমি নাগৰিকৰ অধিকাৰ বুলি ঘোষণা কৰিছো। ইয়াতে 64টা বিভাগ আছে, সঞ্চালকালয় আছে, আৰু 6 শিডিউলৰ আমাৰ কাৰ্বি আলং, ডিমা হাছাও, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল আছে। আৰু ইয়াতে 725টা সেৱা আমি ৰাইজৰ অধিকাৰ বুলি ঘোষণা কৰিছো। 725টা সেৱা কি? ফ্যাক্টৰী লাইসেন্স, ফায়াৰ ব্ৰিগেডৰ লাইসেন্স, কাৰোবাৰ বিল্ডিং পাৰমিশন, কাৰোবাৰ বিধৱাৰ প্ৰমাণ পত্ৰ, কাৰোবাৰ মাটিৰ ভাগ বতৰুৱা, এনেকে আমি 725টা সেৱা আমি ৰাইজৰ অধিকাৰ বুলি ঘোষণা কৰিছো।
আৰু প্ৰত্যেকটো সেৱা কিমান দিনৰ ভিতৰত হ'ব লাগে তাৰ সূচী এখনো আমি পোৰ্টেলত দি থৈছো যে এজন যদি ডিসিৰ অফিসত আমি মোৰ দেউতাৰ মৃত্যু হৈছে গতিকে মোক নেক্সটত কিন সাৰ্টিফিকেট এখন লাগে তাক যত এনওকে সাৰ্টিফিকেট লাগে কাৰণ সেইখন সাৰ্টিফিকেট নহলে মই দেউতাৰ পেনশনটো পাব নোৱাৰো এটা এই সাৰ্টিফিকেটখন কেই দিনত পাব 30 দিনত পাব লিখা আছে যদি 30 দিনত মই পাব লাগে মই অফিসত কিয় যাম মোৰ যোৱাৰ প্ৰয়োজন নাই আৰু অফিসত যদি মই যোৱা আহা নকৰো পোৰ্টেলত মই আবেদন কৰিছো পোৰ্টেলতে মই ৰিপ্লাই পালো মোৰটো কাৰ্যালয় যোৱাৰ প্ৰয়োজন নাই আজি আমাৰ লাৰ্নাৰ লাইসেন্স এখন কিমান দিনত আমি পাম তাৰ নিৰ্দিষ্ট সময় দিয়া আছে আজি বিভিন্ন ধৰণৰ এনেকে আমি 724টা সেৱা আমি নাগৰিকৰ অধিকাৰ বুলি আমি ঘোষণা কৰিছো এতিয়া এই ঘোষণাও কৰাৰ পিছত আমি সেৱা ক্ষেত্র পোর্টেল আৰম্ভ কৰিলো আৰু এই পোর্টেলত এতিয়ালৈকে আমি 1,56,00,000 আবেদন আমি গ্ৰহণ কৰিছো অৰ্থাৎ সেৱা ক্ষেত্র পোর্টেল আৰম্ভ কৰাৰ পিছত 1,56,00,000 মানুহে এই সেৱাসমূহ বিচাৰি আবেদন কৰিছে ইয়াত দুৰ্গা পূজা পাতিবৰ কাৰণে কোনোবাই অনুমতি বিচাৰিছে সিও এটা সেৱা কোনোবাই মিউজিক্যাল ফাংশন এখন পাতিব অনুমতি খুজিছে হিউ এটা সেৱা এনেকে সৰকাৰৰ ঘৰত আমি যিমান আহা যোৱা কৰি থাকিব লাগে সেই বিলাকক আমি সেৱা বুলি গণ্য কৰি সেৱা ফটো পোৰ্টেলত আমি 725টা সেৱা আগবঢ়াই দিছিল ইয়াৰ ভিতৰত উদ্যোগ খুলিবৰ কাৰণে অনুমতি ডিআইসি ৰেজিষ্ট্ৰেচন অৰ্থাৎ 64টা বিভাগৰ সেৱা ইয়াত উপলব্ধ আছে ইয়াৰ ভিতৰত 1,56,00,000 আবেদন আমি পালো আৰু আমাৰ চৰকাৰৰ দিনত 1,40,00,000 আবেদন আমি নিষ্পত্তি কৰিছো অৰ্থাৎ এতিয়ালৈকে 90% আবেদন আমি নিষ্পত্তি কৰিছো কিন্তু এই নিষ্পত্তিৰ হাৰ 50ৰ পৰা আমি 73% লৈকেও আমি বৃদ্ধি কৰিছো কিন্তু এতিয়াও আমি চাব যাওঁ যে বহু আবেদন এতিয়াও নিষ্পত্তি নোহোৱাকৈ আছে বহু আবেদন হয়তো নিষ্পত্তি হৈছে কিন্তু আশা কৰা মতে নিষ্পত্তি হোৱা নাই মই এখন সাৰ্টিফিকেট বিচাৰিছিলো অফিচাৰজনে কি কৰিলে যে আপোনাৰ টাইটেলত ভুল আছে গতিকে আপুনি পোৱা নাই বুলি কাগজখন ঠেলা মাৰি নিষ্পত্তি কৰি দিলে all disposal may not be যে মোৰ সমস্যাটো সমাধান হ'ল বহু সময়ত মানুহে আমালৈকে যোৱা কালিও ৰাতিপুৱা শোণিতপুৰ জিলাৰ ওপৰত এজন মানুহে মোক হোৱাটছআপত মেছেজ দিলে যে দাদা আজি বহুত দিনৰ পৰা মোৰ মাটিটুকুৰ বিক্ৰীৰ কাৰণে পাৰমিশন খুজিছো পাৰমিশন পোৱা নাই মই ডিসি লৈকে হোৱাটছআপটো ফৰৱাৰ্ড কৰি দিলো ডিসিয়ে মোলৈকে ৰিপ্লাই দিলে যে স্যাৰ আজি কামটো মই কৰি দিলো মই কলো ইমান দিন কিয় হোৱা নাছিল বলে তেওঁৰ টাইটেলটো গণ্ডগোল আছিল এতিয়া কথাটো হ'ল যে টাইটেলটো যদি গণ্ডগোল আছিল মানুহজনক আমি জনাব লাগিছিল যে আপুনি আহি টাইটেলটো শুদ্ধ কৰি দিয়ক কিন্তু টাইটেলটোৰ ভুলটোৰ দৰখাই তেওঁ সেই কামটো নকৰাকৈ ৰাখিলে আৰু মানুহজনে মোৰ হোৱাটছআপ নম্বৰটো জানিলে কাৰণে মুখ্যমন্ত্ৰীৰ ওচৰত অভিযোগ দিলে এতিয়া যিজন মানুহে মুখ্যমন্ত্ৰীৰ ওচৰত আহিব নোৱাৰে তেওঁ ক'ত যাব আজি মোৰ আবেদন হৈ গল 1 মাহ হৈ গল 2 মাহ হৈ গল 4 মাহ হৈ গল মোৰ কামটো হোৱা নাই মই ক'ত যাম আজিলৈকে কোনো মানুহে এড্ৰেছ নাজানিছিল আৰু অফিচাৰৰ ৰুমৰ বাহিৰত গৈ তেওঁলোকে বহি থাকে কোনোবা ডিসি অফিসত সেক্ৰেটাৰিয়েটত গলে ভাল ভাল অবসৰপ্ৰাপ্ত মানুহক আমি লগ পাওঁ খুৰা কিয় কাৰ্যালয়ত আহিছিলে বলে মই এখন কাগজ বিচাৰি আহিছিলো হোৱা নাই কাৰণে বাৰে বাৰে আহি থাকিবলগীয়া হৈছে ডিসিজন ভিতৰত আছে ৰুমত বহি তেওঁ হল ৰাইজৰ সেৱকজন ভিতৰত আছে এয়াৰ কণ্ডিশ্যন ৰূপত
আৰু যাৰ কৰ কাটালেৰে আমি দৰমহা লৈ আছো তেওঁ বাৰেণ্ডাত ঘূৰি আছে ডাইলেমা অফ পাব্লিক সাৰ্ভিস যে যাৰ টকা পইচা দি মই দৰমহা লৈ আছো মোৰ পৰিয়াল চলাই আছো মই ৰুমৰ ভিতৰত বহি আছো আৰু মোক যোনে দৰমহা দিছে তেওঁ বাহিৰত থিয় হৈ আছে আৰু কিয় থিয় হৈ আছে বোলে মোৰ ল'ৰাটোক চাকৰি এটা দিব লাগে তেওঁ থিয় হৈ থাকিব মোৰ ল'ৰাটোক ট্ৰান্সফাৰ কৰি দিব লাগে তেওঁ থিয় হৈ থাকিব কিন্তু মই কিয় থিয় হৈ আছো যে মোৰ পেনশনৰ ক্লেইমটো আজি এমাহ ধৰি হোৱা নাই ছমাহ ধৰি হোৱা নাই যিটো মোৰ প্ৰাপ্য মই যদি চাকৰি কৰিছিলো চৰকাৰে মোক পেনশন দিয়াটো মোৰ অধিকাৰ হেতুৰ কাৰণে মই কাকো প্ৰাৰ্থনা কৰিব অহা নাই ল'ৰাটোৰ ট্ৰান্সফাৰৰ কাৰণে মই প্ৰাৰ্থনা কৰিব আহিছো ডিচিয়ে মোক যিমান দেৰি বাহিৰত ৰখাই থয় মোৰ ল'ৰাটোক চাকৰি দিব লাগে মই প্ৰাৰ্থনা কৰিব আহিছো মোক যিমান দিন ৰখাই থয় কিন্তু যিটো মোৰ অধিকাৰ ইমান দিন চাকৰি কৰিলো এতিয়া পেনশনটো মোৰ অধিকাৰটোৰ কাৰণে মই কিয় বাহিৰত ৰখি থাকিম এই কথাবোৰ সমাধান কৰাৰ কাৰণে লোকসেৱা আইন অধিকাৰ আইন আমাৰ ভাৰতবৰ্ষৰ 34খন ৰাজ্যত বলবৎ কৰা হৈছিল কিন্তু বলবৎ কৰা হলেও মানুহে ক'ত যাব নাজানাৰ কাৰণে এই আইনখন এখন কাগজৰ বাঘত পৰিণত হৈছিল আৰু আইনখনৰ বিষয়ে মানুহে জনা নাছিল বা আইনখনৰ প্ৰয়োগ হোৱা নাছিল দেশৰ 7খন ৰাজ্যত কমিশন হল যেনেকৈ ইনফৰমেশন কমিশন আমাৰ অফিচাৰ বিলাকে সকলোৱে ভয় কৰে যে ইনফৰমেশন কমিশনে মাতি লৈ যাব যদি ময়ো কেতিয়াবা কওঁ যে এইটো কিয় দি দিলে আৰটিআই ৰিপ্লাইটো এনেকে দিলে বোলে স্যাৰ আৰটিআই ৰিপ্লাইটো দিব লাগিব নহলে আকৌ কমিশনে মাতিব নহয় তাৰমানে যেতিয়া ইনফৰমেশন কমিশন স্থাপন হল দেশত তেতিয়াবা আৰটিআইৰ জৰিয়তে মানুহে সব কোৱা হৈ গল আৰু আৰটিআইৰ ভয় সকলোৱে কৰে কেতিয়াবা আমাৰ কিছুমান প্ৰশ্নৰ উত্তৰ দিয়া হয় যত বাহিৰত কেতিয়াবা সমস্যাও কৰে আমি মাতি আনো যে এইটো কিয় এনেকে উত্তৰ দিলে এনেকেহে লিখিব লাগিছিল বোলে নাই স্যাৰ 30 দিন পাৰ হৈ গল উত্তৰটো নিদিলে দিগদাৰ আছিল কাৰণে উত্তৰ দিলো বোলে কি দিগদাৰ আছিল বোলে স্যাৰ কমিশনে নোটিস কৰিব নহয় তাৰমানে কমিশনখন থকাৰ কাৰণে আজি আৰটিআই আইনখন আমাৰ দেশত বলবৎ হল আৰু এতিয়া এনেকুৱা এটা পৰিৱেশ হল যে কমিশনৰ প্ৰয়োজন নাই আজিকালি কেছে নাযায় কাৰণ যিকোনো আৰটিআই এপ্লিকেশন খুজিলে অফিচাৰে লগে লগে ৰিপ্লাই দিয়ে আৰু আজিকালি ৰিপ্লাইও খুজিব নালাগে পোৰ্টেলতে চৰকাৰে নিজে নিজে কথাবোৰ জনাই দিয়ে যাতে কাকো কোনেও সুধিবই নালাগে আমাৰ ৰাজহুৱা সেৱাৰ অধিকাৰ আয়োগখন নথকাৰ কাৰণে 2014 চনত আইন প্ৰণয়ন হোৱাৰ পৰাৰ পিছতো সুদীৰ্ঘ 10 বছৰ আমি ৰাইজক সেৱা কৰিব পৰা নাছিলো কোনোবাই মন্ত্ৰী তাত আহে মুখ্যমন্ত্ৰী তাত আহে আমি যাক সহায় কৰিব পাৰো কৰো কেতিয়াবা অফিচাৰ সকলেও নিজেও কৰে আৰু তাৰ লগত জেনেৰেলি এফিচিয়েন্সি বঢ়াৰ কাৰণে মানুহৰ কামবোৰ নিজে নিজেও হৈ থকাৰ কাৰণে বহু সময়ত ৰাইজেও এই আইনখনৰ বিষয়ে সোধা পোছা কৰা নাছিল আনকি আমি ডেমক্ৰেসিৰ যাক চতুৰ্থ স্তম্ভ বুলি কওঁ সংবাদ মাধ্যমৰো বিভিন্ন ধৰণৰ টক শো হয় কিন্তু ৰাইট টু পাব্লিক সাৰ্ভিস এক্টৰ কমিশন আজিলৈকে গঠন হোৱা নাই তাৰ ওপৰত আজিলৈকে টক শো হোৱাও মই কতো দেখা পোৱা নাছিলো অৰ্থাৎ সামহাও এই গোটেই ৰাজহুৱা সেৱাৰ অধিকাৰটো ব্যাকসিট বা এটা আমাৰ যেন প্ৰায়োৰিটি নহয় তেনেকুৱা পৰিৱেশলৈকে গুচি গৈছিল যোৱা বছৰ আমি সিদ্ধান্ত লৈছিলো যে আমি ৰাইট টু পাব্লিক সাৰ্ভিস কমিশন গঠন কৰিম আৰু ৰাজহুৱা সেৱাৰ অধিকাৰ ইয়াক আমি এটা সঁচা অৰ্থত অধিকাৰলৈ ৰূপান্তৰ কৰিম আমাৰ যোৱা মাৰ্চ মাহতে লোকসভা নিৰ্বাচনৰ ঠিক আৰম্ভণিতে আমাৰ সিআৰপিএফৰ অৱসৰপ্ৰাপ্ত ডিৰেক্টৰ জেনেৰেল আমাৰ মধ্যপ্ৰদেশ কেডাৰৰ আইপিএছ অফিচাৰ
অসমৰ সুসন্তান ডক্টৰ সুজয়লাল থাউচেন ডাঙৰীয়াক আমি চিফ কমিশনাৰ হিচাপে নিযুক্তি দিছিলো তেওঁ শপত বাক্য ললে তাৰ পিছত তেওঁ বিভিন্ন ৰাজ্যত ভ্ৰমণ কৰি 7খন ৰাজ্যত যত কমিশনে কাম কৰি আছে তাৰ বিষয়ে জ্ঞান পৰখিলে আৰু এটা অভিজ্ঞতা অৰ্জন কৰিলে আৰু আমিও ভাবিছিলো যে লোকসভা নিৰ্বাচনৰ ঠিক পিছতে আমি কমিশনখন এক্টিভেট কৰিম দুজন আৰু আয়ুক্ত লাগিছিল ৰঞ্জন চক্ৰৱৰ্তী ডাঙৰীয়া আৰু বিমল অসৱাল ডাঙৰীয়াক আমি নিযুক্তি দিলো আৰু আজি সেই সুন্দৰ মুহূৰ্তটো আহি পৰিলে যোৰ পৰা নেকি এতিয়া ৰাইট টু পাব্লিক সাৰ্ভিস কমিশনে তেওঁলোকে এফেক্টিভলি ফাংচন কৰা আৰম্ভ কৰিব এতিয়া আমি ৰাইট টু পাব্লিক সাৰ্ভিস কমিশনত এই গোটেই ব্যৱস্থাটোক আমি কেনেকে ফলপ্ৰসূ কৰিম আজিৰে পৰা যেতিয়া আমাৰ কোনোবা এটা সেৱা আমি সেৱা সেতু পোৰ্টেলত বিচাৰিম আবেদনখন অগ্ৰাহ্য হ'ল বা আবেদনখন বিলম্ব হ'ল দুটা হ'ব পাৰে এটা আবেদনখন ৰিজেক্ট কৰিব পাৰে আৰু এটা আবেদনখন ডিলে হ'ব পাৰে যেতিয়া আবেদনখন অগ্ৰাহ্য হ'ব বা আবেদনখনৰ কোনো খবৰ নাপাওঁ তেতিয়া সেই ব্যক্তিজনে তাতে যেটো ফাৰ্স্ট এপিলেট অথৰিটি প্ৰত্যেকটো কাৰ্যালয়তে এটা ফাৰ্স্ট এপিলেট অথৰিটি এটা দিয়া হৈছে তেওঁলোকে ফাৰ্স্ট এপিলেট অথৰিটিৰ ওচৰত যাব ফাৰ্স্ট এপিলেট অথৰিটিয়ে প্ৰথম চাব যে এই কামটো কিয় হোৱা নাই যদি মানুহজনৰ গাতে দুখ তেওঁ কিবা এটা দিয়া নাই বা যথেষ্ট ফোন কৰি আছো কথা পাতি আছো চিঠি পঠাই আছো মানুহজন অহা নাই বা মানুহজনে সহযোগিতা কৰা নাই একো সমস্যা নাই বা চৰকাৰী ৰুলে এই কামটো কৰিব নকয় কোনো সমস্যা নাই কিন্তু একো সমস্যা নাই কামটো কৰি দিয়া নাই সেই ফাৰ্স্ট এপিলেট অথৰিটিয়ে অফিচাৰজনক প্ৰথম কব আপুনি কামটো কৰি দিয়ক আৰু অফিচাৰজনক 100 টকাৰ পৰা 5000 টকা জৰিমনা কৰিব পাৰিব হি ডিলিং এসিস্টেন্টও হ'ব পাৰে কাৰণ টেকনলজিৰ কথা মই আগতে কলো টেকনলজিয়ে কব কামটো ক'ত পৰি আছে আৰু যদি গোটেই কেইজনৰ মিলাপ্ৰীতিৰ কামটো নোহোৱাকৈ আছিল ডিসিৰ পৰা এলডি জনলৈকে তেতিয়া এই 100 টকাৰ পৰা 5000 টকাটো কাৰ ভাগত পৰিব হেতু ফাৰ্স্ট এপিলেট অথৰিটিয়ে ডিস্ট্ৰিবিউট কৰি দিব যে ডিলিং এসিস্টেন্ট জনক 200 টকা দিব ইউডি জনে 200 টকা দিব ডেপুটি সেক্ৰেটাৰীয়ে 500 টকা দিব আৰু অমুকে 1000 টকা দিব আৰু এই টকাটো চৰকাৰে নিদিয়ে অফিচাৰজন আৰু বিষয়া কৰ্মচাৰী দৰমহাৰ প্ৰায় টকাটো দিয়া হ'ব চৰকাৰে এইটো টকা নিদিয়ে অফিচাৰজনে নিজৰ দৰমহাৰ প্ৰায় এই টকাটো দিব লাগিব নিজৰ স্যালাৰিৰ পৰা দিব লাগিব বা এলডি এসিস্টেন্ট জনে ইউডি এসিস্টেন্ট জনে ডেপুটি সেক্ৰেটাৰী জনে এতিয়া নিজৰ পকেটৰ পৰা এই টকাটো দিব লাগিব তাৰ মানে আজিৰ পৰা আমাৰ যদি কিবা কাম হোৱা নাই আমি ডিসি ৰুমত গৈ তেওঁক ৰিকুৱেষ্ট কৰি থাকিব নালাগে যে মোৰ কামটো কিয় হোৱা নাই কাম বুলি কলে চাকৰি খোজাটো কাম নহয় ট্ৰান্সফাৰটো কাম নহয় এই 763টা সেৱা যেটো আমাৰ অধিকাৰ সেই অধিকাৰ কেইটা যদি আমাৰ হোৱা নাই আমি প্ৰথম পঞ্জীয়নভুক্ত ফাৰ্স্ট এপিলেট অথৰিটিৰ ওচৰত যাম যদি ফাৰ্স্ট এপিলেট অথৰিটি জন আমাৰ কাম কৰি দিয়া নাই তেওঁ নুশুনিলে তেতিয়া আমি সেকেন্ড এপিলেট অথৰিটিৰ ওচৰত যাম আৰু সেকেন্ড এপিলেট অথৰিটি যি ডিপাৰ্টমেন্টে নটিফাই কৰিব তেওঁৰ ফাইন দিব পৰা ক্ষমতা হ'ব প্ৰথম জনৰ 1000 পৰা 5000 টকা দ্বিতীয় এপিলেট গলে ফাইন দিব পৰা ক্ষমতা হ'ব 100 টকাৰ পৰা 7000 টকা যে তেওঁ সেকেন্ড এপিলেট অথৰিটি জনে কব যে এই গোটেই ব্যৱস্থাটো দিলে হ'ল ফাৰ্স্ট এপিলেট অথৰিটি জনেও কামটো নকৰিলে গতিকে এইবাৰ 7000 টকা ফাইন হ'ব হয়তো ফাইনৰ এটা পৰ্চন ফাৰ্স্ট এপিলেট অথৰিটি জনেও পকেটৰ পৰা দিব লাগিব কাৰণ তেওঁ পেলাই থৈ দিলে সেকেন্ড এপিলেট অথৰিটি জনে ফাইনটো ডিস্ট্ৰিবিউট কৰিব এতিয়া ফাৰ্স্ট এপিলেট অথৰিটি আৰু সেকেন্ড এপিলেট অথৰিটি দুইজনে আমাৰ বিষয়া অৰ্থাৎ প্ৰত্যেক অফিসতে তেওঁলোক কৰ্মচাৰী বা বিষয়া গতিকে ডিসিৰ ওপৰত এতিয়া কোনে ফাইন দিব
ডিসি অফিসারেটো এজন এডিসিয়ে ফার্স্ট এপিলেট অথৰিটি হ'ব গতিকে ফার্স্ট এপিলেট অথৰিটি জনে ডিসিকটো ফাইন ধৰিব নোৱাৰিব এই ফার্স্ট এপিলেট অথৰিটি আৰু সেকেন্ড এপিলেট অথৰিটিত ন্যায় নোপোৱাৰ লগে লগে মানুহজনে ৰাইট টু পাব্লিক সাৰ্ভিস কমিশনত আহিব আৰু ৰাইট টু পাব্লিক সাৰ্ভিস কমিশনে ডাইৰেক্টটো কথা শুনিব পাৰে এনেকুৱা নহয় যে এপিল কৰিহে তেওঁলোকৰ ওচৰত আহিব তেওঁলোকৰ ওচৰত যদি ডাইৰেক্টলি কোনোবাই কমপ্লেইন দিয়ে সেইটো তেওঁলোকে ফার্স্ট এপিলেট অথৰিটিলৈকে ৰেফাৰ কৰি পঠিয়াব পাৰে আৰু কমিশনে ৰেফাৰ কৰিলে অথৰিটিয়ে শুনিবই লাগিব কমিশনৰ অধিকাৰ থাকিব 100 পৰা 10,000 টকা ফাইন কৰা যে অফিচাৰজনে কামটো কৰি দিয়া নাই মই চালু আৰু 100 পৰা 10,000 টকা তেওঁ ফাইন কৰিব পাৰিব আৰু কমিশনাৰ এই আৰটিপিএছ কমিশন জনে মুখ্য সচিবকো 10,000 টকা ফাইন কৰিব পাৰিব অৰ্থাৎ অসম চৰকাৰৰ চিফ সেক্ৰেটাৰীকো যিকোনো প্ৰিন্সিপাল সেক্ৰেটাৰী কমিশনাৰক যদি সেক্ৰেটাৰিয়েটৰ কিবা ভুলৰ কাৰণে বা আমি কাগজ ৰখাই থৈছো আমি কৰিব দিয়া নাই এই 762টা সেৱাৰ ভিতৰত সব কাম নহয় only the 760 work ইয়াৰ কাৰণে ইভেন মুখ্য সচিবকো ফাইন কৰিব পাৰিব আৰু যেতিয়া কমিশনে 10,000 টকা ফাইন কৰিব এই টকাটো তেওঁ চৰকাৰৰ পৰা লৈ দিব নোৱাৰে তেওঁ নিজৰ পকেটৰ পৰা দিব লাগিব অৰ্থাৎ নিজৰ দৰমহাৰ পৰা দিব লাগিব অৰ্থাৎ সাধাৰণ আৰু কাক দিব লাগিব যাৰ কামটো দিলে হলি মানুহজনে এই টকাটো পাব এই টকাটো কোনো কিবা দাতব্য অনুষ্ঠানত না যায় আবেদনকাৰী এই টকাটো পাব যে মোৰ অহা যোৱা খৰচৰ বাবদ এই 10,000 টকা ফাইনৰ টকা আপোনাৰ একাউণ্টত জমা দিব লাগিব এটা এখিনি কোৱাৰ পিছত অহা ইলেকশ্যনত আমি পোষ্টাল বেলটত ভোট পোৱা দিগদাৰী আছে এটো মই জানো হয় নহয় কৰ্মচাৰীসকলে বহুত কষ্ট পাব বেয়া পাব কিন্তু বহুত মানুহে ভাল পায় আৰু এই কামটো ইতিমধ্যে 7খন ৰাজ্যত চলি আছে 7